এইটো আচলতে শুভেচ্ছা সকলোলৈকে সকলোলৈকে বহুত বহুত শুভেচ্ছা জনাইছোঁ ইমান ধুনীয়া চিনেমাখন আমাক উপহাৰ দিয়াৰ বাবে কাৰণ ককা দেউতা নাতি হাতী এটা কালজয়ী নাম অসমীয়া চিনেমাৰ ধ্বজাবাহক বুলি ক'লেও ভুল নহয় ককা দেউতা নাতি হাতী আৰু শ্ৰদ্ধাৰ প্ৰয়াত নিপবৰুৱা দেৱে যিখন চিনেমা বনাই থৈ গৈছিলে আমি সৰুতে চাইছিলোঁ আজি কিয় নাজানো যেতিয়া ব্ৰিকুডৰ আকৌ ওলাইছে ডাঙৰ স্ক্ৰীণত তেতিয়া অকণমান নষ্টালজিক হৈ গ'লোঁ চকুপানী ওলালে খুব ভাল লাগিছে প্ৰত্যেকজন শিল্পী কলাকুশলীয়ে খুব সুন্দৰ কাম কৰিছে সকলোকে অভিনন্দন জনাইছোঁ প্ৰযোজক পৰিচালককো বহুত বহুত ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া চিনেমা এখন উপহাৰ দিয়াৰ বাবে কাৰণ কালজয়ী চিনেমা এখনৰ ছিকুৱেল কৰাটো বৰ সহজ কথা নহয় তাত ভাস্কৰ হাজৰিকাই খুব সুন্দৰভাৱে কাহিনীটো আগটো ধৰি পেলাই যেনেকৈ আগৰ কাহিনীটোৰ লগত এই কাহিনীটোক লিংক কৰি পেলাই যেনেকুৱা ধৰণে চিনেমাখন নিৰ্মাণ কৰিছে মই ভাবোঁ এই ক্ষেত্ৰত সকলোৱে সফল আৰু চিনেমাখন আৰু বেছি সফল হওক দৰ্শকৰ মাজলৈ অসমৰ প্ৰান্তে প্ৰান্তে চিনেমাখনৰ কথা সোমাই যাওক সেইটোৱে কামনা কৰিছোঁ সকলোলৈকে শুভেচ্ছা জনাইছোঁ ছবিখনৰ বিষয়ে যদি আমি কওঁ আমাৰ আটাইতকৈ ভাল লগা কথাটো হৈছে কি ছবিখন যিসকল ব্যক্তিয়ে এবাৰ চাব দুবাৰ চাবলৈ বাধ্য আমি এইটো ক'ব লাগিব আৰু যদি এবাৰ বহিছে তেতিয়াহ'লে উঠিব নোৱাৰা ছবি এখন ইমান ধুনীয়াকৈ ষ্টৰিটো লৈ গৈছে আৰু ঘৰৰ সকলোৱে লগ লাগি চাব পৰা এক ছবি আৰু প্ৰতিখন অসমীয়া ছবিয়ে এক নতুন ধাৰাৰ সৃষ্টি কৰিছে আমি আশা ৰাখিছোঁ যে ককা দেউতা নাতি আৰু হাতীয়ে সেই ধাৰা অব্যাহত ৰাখি এটা নতুন ৰেকৰ্ড গঢ়িব আৰু অসমীয়া ছবি জগতত এক অনবদ্য অৱদান আগবঢ়াব নাই তাৰমানে মই ককা দেউতা নাতি আৰু হাতীৰ যেতিয়া 1982 চনত প্ৰথম চিনেমা হৈছিল সেইখন চাইছিলোঁ সেইখনৰ পালচটো বেলেগ আছিল এইখন অকণমান বেলেগ এতিয়া আধুনিক ট্ৰিটমেণ্ট দিছে সম্পূৰ্ণ উপযোগ্য ছবি কমাৰ্চিয়েল ছবি হৈছে কিন্তু ইয়াত কেইবাজনো মহাতাৰকা আমি কাৰ কথা ক'ম প্ৰত্যেকে প্ৰাঞ্জল দাটো একদম ক'ব লাগিব পূৰ্ব অভিনয় প্ৰাঞ্জল দাৰ বাকী যতীন বৰা উৎপল তেওঁলোকে আদিল প্ৰত্যেকে খুব সুন্দৰ অভিনয় কৰিছে আৰু চিনেমাখনৰ অভাৰঅল প্ৰেজেণ্টেশ্যনটো খুব উপভোগ্য হৈছে আৰু তাৰ সংগীত সংগীত গানকেইটা বিৰাট ভাল লাগিলে পুৰণি গান সেইকেইটা গানটো এভাৰগ্ৰীণ গান গোটেইকেইটা অভাৰঅল চিনেমাখন চাই ভাল লাগিছে মই ভাবোঁ যে অসমৰ দৰ্শকে এই ছবিখন চাই যথেষ্ট আনন্দিত হ'ব মই আশা কৰিছোঁ অসমৰ ৰাইজে এইখন ছবি উপভোগ কৰিব এখন ভাল উপভোগ্য ছবি হৈছে তেতিয়াৰ পৰিস্থিতি পৰিৱেশ বেলেগ আছিলে তেতিয়া চিনেমাখন ট্ৰিটমেণ্টটো বেলেগ ধৰণে কৰিছিলে নিপবৰুৱাৰ চিনেমা সেইখন নিপবৰুৱা অসমৰ এজন অন্যতম শ্ৰেষ্ঠ চলচ্চিত্ৰ পৰিচালক তেওঁৰ ছবি আৰু এতিয়া বিশ্বজিৎ বৰাই কৰিছে বিশ্বজিৎ বৰা আন এজন অত্যন্ত সফল ছবি পৰিচালক তেওঁ এখন 8-10খন ছবি পৰিচালনা কৰিছে তেওঁ ইয়াক ট্ৰিটমেণ্টটো অলপ বেলেগ ধৰণে দিছে নিঃসন্দেহে আজি যুগৰ পৰিৱৰ্তন 4টা দশকৰ পৰিৱৰ্তন গতিকে আধুনিক সময়ৰ কথা আহিব আৰু ইয়াত মডাৰ্ণ টেকন'লজি ইউজ হৈছে গতিকে চিনেমাখন ট্ৰিটমেণ্ট তেতিয়াৰ ট্ৰিটমেণ্টটো আজিৰ ট্ৰিটমেণ্ট বেলেগ হৈছে কিন্তু এইখনো সেইখনৰ পূৰ্বখনতে এইখনো সম্পূৰ্ণ উপযোগ্য ছবি হৈছে মই ভাবোঁ দৰ্শকে ছবিখন আদৰি ল'ব